মোৰ এই চকুকেইটাত দয়া নাই কাৰণ দয়াই মোক বহুত আগতে ভগ্ৰাম কৰি থৈ গুচি গ'ল চালা। মই নীৰৱে আছো বুলি মোক দুৰ্বল বুলি নাভাবিবি। মই যুদ্ধ বিচৰা নাছিলো, কিন্তু অন্যায়ে যেতিয়া সীমা চেৰাই গ'ল, মোৰ এই নীৰৱতা আজি অস্ত্ৰত পৰিণত হ'ল। যুদ্ধ কৰিবলৈ কেগৰ প্ৰয়োজন নহয়। যদি সত্যত তুমি কাম কৰিছা, এই সত্যই তোমাক এজন লিডাৰ বনাই দিব, লিডাৰ। মই জীৱনত ভয় খোৱা বহুত আগতেই শিকিছো, কিন্তু আজি ভয় মোৰ হাতত বন্দী। কাৰণ যি মানুহে সকলো হেৰাইছে তেওঁৰ জীৱনৰ পৰা, তেওঁৰ আৰু হেৰাবলৈ একো নাথাকে। মই চিঞৰি কথা নকওঁ, মই ধমকিও নিদিওঁ। বছ এখন এখনকৈ অন্যায়ৰ দেৱাল ভাঙি যাওঁ। মনত ৰাখিবা, মই কোনো বেয়া মানুহ নহয়, কিন্তু মোক বেয়া বনাবলৈ চেষ্টা কৰিলে মই শেষ অধ্যায় হৈ উঠিম। আজিৰ পৰা এইটো মোৰ পথ। মোৰ পথত যদি কোনোবা বাধা হ'বলৈ আহে, তেন্তে তেওঁ ইতিহাস বনিব, মই নহয়। মোৰ এই চকুকেইটাত দয়া নাই কাৰণ দয়াই মোক বহুত আগতে ভগ্ৰাম কৰি থৈ গুচি গ'ল চালা। মই নীৰৱে আছো বুলি মোক দুৰ্বল বুলি নাভাবিবি। মই যুদ্ধ বিচৰা নাছিলো, কিন্তু অন্যায়ে যেতিয়া সীমা চেৰাই গ'ল, মোৰ এই নীৰৱতা আজি অস্ত্ৰত পৰিণত হ'ল। যুদ্ধ কৰিবলৈ কেগৰ প্ৰয়োজন নহয়। যদি সত্যত তুমি কাম কৰিছা, এই সত্যই তোমাক এজন লিডাৰ বনাই দিব, লিডাৰ। মই জীৱনত ভয় খোৱা বহুত আগতেই শিকিছো, কিন্তু আজি ভয় মোৰ হাতত বন্দী। কাৰণ যি মানুহে সকলো হেৰাইছে তেওঁৰ জীৱনৰ পৰা, তেওঁৰ আৰু হেৰাবলৈ একো নাথাকে। মই চিঞৰি কথা নকওঁ, মই ধমকিও নিদিওঁ। বছ এখন এখনকৈ অন্যায়ৰ দেৱাল ভাঙি যাওঁ। মনত ৰাখিবা, মই কোনো বেয়া মানুহ নহয়, কিন্তু মোক বেয়া বনাবলৈ চেষ্টা কৰিলে মই শেষ অধ্যায় হৈ উঠিম। আজিৰ পৰা এইটো মোৰ পথ। মোৰ পথত যদি কোনোবা বাধা হ'বলৈ আহে, তেন্তে তেওঁ ইতিহাস বনিব, মই নহয়।